100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণৰে উজলিল ৰামপুৰ আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুল। উখল মাখল পৰিৱেশ ৰামপুৰ আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সঞ্চালক তমিজুদ্দিন আহমেদে দুখীয়া ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সহায় কৰে বুলি জানিবলৈ দিয়ে অধ্যক্ষই। হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বিজ্ঞান আৰু কলা শাখাত অৱতীৰ্ণ হোৱা 221 গৰাকী ছাত্ৰ-ছাত্ৰীৰ আটাইকেইজন ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে ছাত্ৰ-ছাত্ৰীসকলে। পৰীক্ষাৰ সাফল্যত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলো উৎফুল্লিত। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। ৰামপুৰৰ পৰা মই আপোনাক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এইখন বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কে জানিবলৈ অহাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু এই আমাৰ স্কুলৰ যি ফলাফল এই ফলাফলখিনি মই আপোনাক জনাবলৈ আগবাঢ়িছোঁ। যিয়ে নহওক আমাৰ ৰামপুৰ অঞ্চলটো একেবাৰে দুখীয়া অঞ্চল। ইয়াত বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে আৰু এই ক্ষেত্ৰত আমাৰ এইখন বিদ্যালয়ৰ যিজন নেকি সঞ্চালক তমিজুদ্দিন আহমেদ, তেখেতে দুখীয়া ল'ৰা ছোৱালীক যথেষ্ট সহায় কৰে আৰ্থিক দিশত আৰু সেইকাৰণেই এই অঞ্চলৰ বহুত ল'ৰা ছোৱালীয়ে ইয়াত পঢ়াৰ কাৰণে যথেষ্ট সুবিধা লাভ কৰিছে। আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইবছৰেও আমাৰ পৰীক্ষাৰ ফলাফল যথেষ্ট ভাল হৈ আছে আৰু বৰ্তমান এইবাৰো 2025 চনত যি আমাৰ কলা শাখা আৰু বিজ্ঞান শাখাৰ যি পৰীক্ষা, এই পৰীক্ষাৰ ফলাফল যথেষ্ট অগ্ৰগামী হোৱা বুলি আমি জানিব পাৰিছোঁ। ইয়াত বিজ্ঞান শাখাৰ এজনে ডিষ্টিংশ্যন লাভ কৰিছে আৰু আমাৰ ভেল্লা কেন্দ্ৰত পৰীক্ষা দিয়াৰ পিছত আমি দেখিবলৈ পাওঁ যে আমাৰ সেইজনী ছাত্ৰী আছিল আৰু ছাত্ৰীজনীয়ে পৰীক্ষা কেন্দ্ৰত হাইষ্ট নম্বৰ পাইছে। ছায়েন্সত টোটেল আমাৰ 88জন ল'ৰা ছোৱালী আছিল আৰু তাৰে ভিতৰত 7জনে ষ্টাৰ পাইছে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে 52জনে আৰু 23জনে পাইছে ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন আছে 5জন। ঠিক তেনেকৈ কলা শাখাত এজনে ষ্টাৰ পাইছে, 13জন ফাৰ্ষ্ট ডিভিজন পাইছে, 16জন ছেকেণ্ড ডিভিজন পাইছে আৰু 3জন থাৰ্ড ডিভিজন পাইছে। আৰু এই পৰীক্ষাৰ ফলাফলে আমাৰ এই অঞ্চলত যিসকল অভিভাৱকে আমাৰ ইয়াত ল'ৰা ছোৱালী দিছিল তেওঁলোকে যথেষ্ট আনন্দিত হৈছে আৰু আমাৰ লগত ফোনেদি হ'লেও বা শাৰীৰিকভাৱে হ'লেও তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকে আমাৰ ৰিজাল্ট শুনি ইয়াত আৰু ল'ৰা ছোৱালী ভৱিষ্যতে দিব বুলি তেওঁলোকে আশাবাদী আৰু আমাৰ লগত সদায় সহযোগ কৰিলে নিশ্চয় আমাৰ অনুষ্ঠানখন ভাল হ'ব। লগতে মই আশা ৰাখিম যে এই অঞ্চলত যিমান অভিভাৱিকাসকলে যিসকলে ল'ৰা ছোৱালীক শিক্ষাদান দিব খোজে এইখন বিদ্যালয়ৰ লগত যোগাযোগ কৰিলে নিশ্চয় আমি আৰু এখোপ আগুৱাই যাব পাৰিম আৰু এই অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালী যিসকল নেকি অধ্যয়ন কৰাৰ কাৰণে ইচ্ছুক তেওঁলোকক আমি আগুৱাই নি উচ্চ শিখৰত নিয়াৰ বাবে আমি চেষ্টা কৰিম। এইখন বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীয়ে ফাইনেল দিয়া টোটেল ফাইনেল দিয়া ল'ৰা ছোৱালী আছিল 121জন, তাৰে 88জন হ'ল আপোনাৰ বিজ্ঞান শাখাত আৰু কলা শাখাত আছিল 33জন আৰু আটাইকেইজন ল'ৰা ছোৱালীয়ে হয়তো বিভিন্ন বিভাগত তেওঁলোকে পাছ কৰিছে। মুঠতে শতকৰা হিচাপে তেওঁলোকে আমাৰ ইয়াৰ পৰা উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা যায়। বছৰেই 100% ল'ৰা ছোৱালী ইয়াৰ পৰা উত্তীৰ্ণ হয়। এডমিশ্যনৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে আমাৰ চৰ অঞ্চল সুদীৰ্ঘ নলবাৰী জিলাৰ আনকি কামৰূপ জিলাৰ কিছু অংশৰ পৰাও ল'ৰা ছোৱালী আমাৰ ইয়াতে এডমিশ্যন লয় আৰু এই ইয়াতে আমাৰ হোষ্টেলৰ ব্যৱস্থা আছে। তেওঁলোকে ইয়াতে হোষ্টেলত থাকি হোষ্টেলৰ যি হয়তো থকা লোৱাৰ কাৰণে যিখিনি খৰচ কেৱল খোৱা খৰচটোৱে তেওঁলোকে দিয়ে, কিন্তু থকাৰ কাৰণে যিখিনি সুবিধা আমাৰ সঞ্চালক ডাঙৰীয়াই সম্পূৰ্ণৰূপে দায়িত্ব বহন কৰে।